Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি এই ভিডিওৰ জৰিয়তে আমাৰ 4500 যে কাট অফ কিমান লগে কমিব পাৰে বা কমি যোৱাৰ কাৰণ কেইটা আলোচনা কৰিম আৰু ইয়াৰ ওপৰত আমি কি কৰিম আজি যে আমাৰ কাট অফটো কিমান যাব পাৰে তাৰ ওপৰত আলোচনা কৰিম। সো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো। সো আমাৰ ফাৰ্স্ট পইণ্টটো আপোনালোকে দেখিব পাৰিছে যে কাট অফটো কম হোৱাৰ কাৰণটো হৈছে ফাৰ্স্ট আমাৰ 5550 টা পোষ্টৰ LPUP ৰিক্ৰুটমেন্টটো হৈ গল আপোনালোকে ইতিমধ্যে জানে। দেন আমাৰ সেকেন্ড পইণ্টটো হৈছে যে GTPGT মানে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এই যে 9717 টা পোষ্ট আছিল এইটোৰো হৈ গল আপোনালোকে জানে। নেক্সট আমাৰ থাৰ্ড মোস্ট ইম্পৰ্টেন্ট কাৰণ হ'ব পাৰে যে আমাৰ ইতিমধ্যে আপোনালোকে 14 পৰা এইটো ডেট ষ্টাৰ্ট হৈছে লেকিন আজিৰ পৰা লিংকটো ষ্টাৰ্ট হৈ গৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব যে DEE আসাম স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ পৰা যি মানে SSCৰ আন্ডাৰত কন্ট্ৰেকচুৱেল বেছত টিচাৰ বিলাক আছিল সেইবিলাক টিচাৰৰ পাৰ্মানেন্ট কৰি দিয়াৰ কাৰণে লিংক খুলি দিয়া হৈছে। তো 10000 বা 11000 আমি এপ্ৰক্স বুলি ক'ব পাৰো। সো এইবিলাক টিচাৰৰ কি হ'ব পাৰ্মানেন্ট জব হৈ যাব। সো মই এই তিনিটা ৰিজন কিয় লৈছো দেখা। ফাৰ্স্ট আমাৰ 5550 টা পোষ্টৰ ইহতে যেহেতু একবাৰ চাকৰি পাই গল সিহতে আৰু নেক্সট টাইম 4500 এপ্লাই কৰিব নোৱাৰে। ইউপিত কৰিব পাৰিব কিন্তু এলপিত কৰিব নোৱাৰে। সো এই কাৰণে এলপিত কাট অফটো কম যাব। ফাৰ্স্ট এইটো ৰিজন হৈ গল। সেকেন্ড আমাৰ আছে যে GTPGT। সো আপোনালোকে ইতিমধ্যে জানে যে আমাৰ এপ্ৰক্স 900 মান এইটো নাম উঠা মানে 900 মান ষ্টুডেন্টৰ নাম উঠাই দিয়াৰ কাৰণে 5550 টা পোষ্টৰ সেইবিলাকো দিয়া হৈছিল। সো সেইবিলাকো মানে গুচি যাব চাকৰি পোৱাৰ পিছত সিহঁতে আৰু বেলেগ নাহে। তাৰপিছত নেক্সট আমাৰ থাৰ্ড মোস্ট ইম্পৰ্টেন্ট যদি এইবিলাক পোষ্টৰ মানে থাৰ্ড পইণ্টটো যেটো আছে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভাৰ এইবিলাক টিচাৰত যদি ৰিক্ৰুটমেন্টটো আমাৰ 4500 আগত দি দিয়ে বা সিহঁতক যদি কৈ দিয়ে এটা লিংক দি দিয়ে কিয়নো আপোনালোকে জানে এই 10000ৰ ভিতৰত কিমানটা ষ্টুডেন্ট হ'ব যে 4500 টা এপ্লাই কৰিছে। সো এইবিলাকৰ নাম যদি কাটি দিয়া হয় 4500 পৰা তেতিয়াহলে আমাৰ কি হ'ব আমাৰ কাট অফটো এনে কমি যাব। ভাবা ইমান যদি 10000 ষ্টুডেন্ট যদি গুচি যায় তো বহুত কাট অফটো কমি যাব না 4500। সো এই তিনিটা পইণ্ট আছিল কাট অফ মানে কম হোৱাৰ কাৰণ। সো নেক্সট আমি কাট অফ কিমান লৈকে যাব পাৰে এটোৰ ওপৰত আলোচনা কৰিম। সো আমি আজি লৈছো বাৰাক ভেলীৰ এইটো 4500 কিমান যাব পাৰে ইউবাৰৰ ক্ষেত্ৰত। আমাৰ 4500 মেইন তিনিটা ডিস্ট্ৰিক্ট দিয়া হৈছে শ্ৰীভূমি, হাইলাকান্দি আৰু কাছাৰ। সো আপোনালোকে মই এটা এপ্ৰচ দি দিছো এইটো 90% মিলি যাব। মই 100% কোৱা নাই কিয়নো কাট অফ কোৱাটো অলপ টান হয় সেইকাৰণে মই 90% বা আপোনালোকে 85 ধৰিব পাৰে। মই এইটো এটা এপ্ৰচ কৰিছো আৰু মই এনেকা বনোৱা নাই এইবিলাক মই বাৰাক ভেলীৰ বহুত কেইটা ষ্টুডেন্টৰ লগত আলোচনা কৰি মই কাট অফটো ধৰিছো। সো আপোনালোকক বহুতে ক'ব পাৰে স্যাৰ কাট অফটো মই দেখিছো যে 74 লৈকে গৈছিল। সো কাট অফটো কেতিয়াও এই হায়াৰ বা লোৱাৰটো ডিসকাস মানে আমাৰ ফিক্স কৰিব নোৱাৰে। আমাৰ যে মিডিল ৰেঞ্জৰ যে এভাৰেজ ষ্টুডেন্ট বিলাক থাকে সিহঁতে কাট অফটো মানে গৰি জ্বলে। সো সেইকাৰণে আমি ইউআৰৰ কাৰণে কাট অফটো ধৰিছো দেখা আপোনালোকে শ্ৰীভূমি কিমান যাব পাৰে 4500 64 to 65 ইয়াৰ বেছি নাযায়। নেক্সট আছে আমাৰ হাইলাকান্দিত কিমান যাব পাৰে 63 to 64 ইউআৰৰ ক্ষেত্ৰত যাব পাৰে। সেম কাছাৰৰ ক্ষেত্ৰতো ইউআৰৰ কিমান যাব পাৰে 63 to 64 ইয়াৰ লগত আপোনালোকে মতামত মিলিব নোৱাৰে কিন্তু মই যেহেতু বহুত ষ্টুডেন্টৰ লগত কথা পাতিছো বাৰাক ভেলীৰ সো সিহঁতৰ মই ইনফৰমেশনটো ইয়াতে মানে পুট কৰি দিছো। তো ইয়াৰ ওপৰতে গৰি তুলি মই কাট অফটো বনাইছো। আশা কৰো আপোনালোকে ভিডিওটো ভালেই লাগিছে। আপোনালোকে যদি নেক্সট কোনটোৰ ওপৰত কাট অফ বিচাৰে মই আজি ইউআৰটো লৈছো। আপোনালোকে যদি বাৰাক ভেলী OBC SC এইবিলাকৰ ওপৰত কাট অফ বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি দিব। আৰু যদি বেলেগ ডিস্ট্ৰিক্ট যিবিলাক আছে যেনেকে আমাৰ শোণিতপুৰ, লখিমপুৰ, বঙাইগাঁও এইবিলাকৰ ওপৰত যদি কাট অফ বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত লিখি দিব। মই গোটেই কেইটা এটা এটাকে আপোনালোকৰ মাজলৈ ডিসকাস কৰি দিম। সো থ্যাংক ইউ। আজিৰ ভিডিওটো এইটোই আছিল।